Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ YouTube চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি ইয়াত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ মেথছৰ চেপ্টাৰ নম্বৰ 1 সেটছৰ লাষ্ট এক্সাৰসাইজ 1.6 ৰ ডিসকাস কৰিম। আমি যোৱা ভিডিঅ'ত কি চাইছিলো যে 1.6 এক্সাৰসাইজৰ ইন্ট্ৰডাকচন চাইছিলো হয়নে? তোমালোকে চালানে ভিডিঅ'টো এবাৰ চাবা ভালকে। এতিয়া আমাক কি দিয়া আছে যে এক নম্বৰ কোৱেশ্চন যে if x and y are two sets such that nx মানে কি x সেটৰ কি এলিমেন্ট কেইটা আছে 17 টা আছে ny মানে কি y সেটৰ এলিমেন্ট কেইটা 23 টা আছে ঠিক তেনেকৈ কি nx ইউনিয়ন y x ইউনিয়ন y এৰ সেটৰ নাম্বাৰ অফ এলিমেন্ট কেইটা আছে 38 টা ঠিক আছে এতিয়া আমাক কি ফাইন্ড কৰিব লাগিছে x ইন্টাৰসেকশন y মানে কি নাম্বাৰ অফ এলিমেন্ট কিহত আছে x ইন্টাৰসেকশন y কিমান আছে আমি যোৱা ভিডিঅ'ত কি চাইছিলো যে কিছুমান ফৰ্মুলা চাইছিলো হয়নে এতিয়া আমি কি কৰিম ইয়াত এই ফৰ্মুলা নম্বৰ 1 টো ইউজ কৰিম হ'ব তে লিখি লোৱা সলিউশন আমাক কি দিয়া আছে যে given nx কিমান দিয়া আছে 17 তেনেকৈ ny কিমান দিয়া আছে 23 আৰু কি দিয়া আছে nx ইউনিয়ন y তো কিমান আছে 38 মানে প্ৰত্যেকৰে নাম্বাৰ অফ এলিমেন্ট দিয়া আছে এতিয়া আমি কি কৰিম কি উলিয়াব লাগিব এতিয়া আমাৰ nx ইন্টাৰসেকশন y আমি ফৰ্মুলাটোৰ পৰা কি পাইছিলো we know কি আছিল nx ইউনিয়ন y বাকি আমি কি a b লিখিছিলো ইয়াত এতিয়া যেহেতু xy দিছে এখানে আমি xy লিখিছো ইকুৱেল কি মানে হ'ব nx plus ny minus nx intersection y হল এতিয়া ভ্যালু কেইটা পুট কৰি দিয়া কিমান আহিব ইয়াত আছে 38 ইকুৱেল 17 plus 23 minus কিমান আছে nx intersection y যেটো আমি উলিয়াব লাগে এটা এফালে মাইনাস এফালে লৈ যাও হে কাৰণে যে nx intersection y এটো আগত প্লাস গুছি আহিলে তে কিমান আহিব 39 আহিলে আৰু কি এফালে নে কিমান হ'ব -38 হল 39 আৰু 40 হ'ব 40 আৰু 38 হল ইকুৱেল কিমান আহিব আমাৰ আনসাৰ nx intersection y ইকুৱেল কিমান আহিব 2 বুজি পালা আমি কি কৰিছো এটা কল তোমাৰ ফৰ্মুলাটো ইউজ কৰিছো আৰু ফৰ্মুলাটো ইউজ কৰি ইয়াত ডাইৰেক্ট ভ্যালু কেইটা বহাই দিছো আৰু যেহেতু আমাক কি এটো উলিয়াব দিছে সেইকাৰণে কি লৈ কৰিলো এটো যেহেতু মাইনাস আছে এফালে আহিলো নানিলো হয় এইকিটা যদি এফালে নিয়া তেতিয়া কি হ'ব মাইনাস আহিব -2 আহিব মাইনাস কেনসেল যাব তেতিয়া কি হ'ব nx intersection y ইকুৱেল কিমান আহিব 2 মানে কি x intersection y এৰ সেটটোত কিমান থাকিব নাম্বাৰ অফ এলিমেন্ট দুটা ঠিক আছে এটো হল লিখি লোৱা তাৰ পিছত আমি সামনে 2 নম্বৰটো কি দিয়া আছে আমাক যে কি কৈছে if x and y are two sets such that x union y has 18 element মানে কি x union y সেটটোত কেটা এলিমেন্ট আছে 18 টা আছে তেনেকৈ x has কি 8 element x সেটটোত কিমান এলিমেন্ট আছে 8 টা আছে তেনেকৈ y has 15 element আৰু y সেটটোত কেটা এলিমেন্ট আছে 15 টা আছে এটা কি কৈছে how many elements does x intersection y have মানে কি x intersection y সেটটোত কেটা এলিমেন্ট আছে আমাক ইয়াত খুদিছে ঠিক আছে ইমান লাগে এতিয়া আমি কি কৰিম এটো মহাই লম এতিয়া এটো কৰিম আনসাৰ আমি প্ৰথমে লিখিলম কি দিয়া আছে আমাক লিখিলোৱা কি দিয়া আছে given সলিউশন কি দিয়া আছে given কি দিয়া আছে আমাক যে x ইউনিয়ন y মানে কি নাম্বাৰ অফ এলিমেন্ট যেহেতু কৈছে আমি কি লিখিম ইয়াত nx ইউনিয়ন y লিখিম ইকুৱেল টু কিমান 18 ঠিক তেনেকৈ কি দিয়া আছে আমাৰ x সেটটোত কিমান আছে 8টা এলিমেন্ট আছে তে কি লিখিম nx ইকুৱেল 8 লিখিলো আৰু কি y সেটটোত কিমান আছে 15টা এলিমেন্ট হেকানে কি লিখিম ny ইকুৱেল 15 হল ইমান লাগে ঠিক আছে আৰু কি লেভেল কৈছে আমাক how many elements does x intersection y have এতিয়া আমি জানো যে কি we know nx union y equal to কি হ'ব nx plus ny minus কিমান আহিব nx intersection y হয় না যেটো কি এটো উলিয়াব লাগিব এতিয়া আমি ইয়াত ভ্যালু এটা বহাই দিও ইয়াত কিমান আছে 18 equal 8 plus 15 minus nx intersection y কিমান হ'ব এটো 8 লৈ ফেল গুছি আহিলো x intersection y ঠিক তেনেকৈ কি কৰিম আমি ইফালে হ'ব 23
মাইনাছ কি হ'ব যদি এইফালে লৈ যাওঁ কি হ'ব -18 আহিব সেইকাৰণে কি হ'ব আহিব এতিয়া n x ইণ্টাৰসেকশ্যন y ইকুৱেল কিমান আহিব 5 মানে কি আমাৰ x ইণ্টাৰসেকশ্যন y সেটটোত কেটা নাম্বাৰ অফ এলিমেন্ট থাকিব 5টা থাকিব ঠিক আছে বুজি পালা ইয়াত আমি কি কৈছো অকল ফৰ্মুলাত লগাই দিছো ডাইৰেক্ট উলিয়াই দিছো ঠিক আছে লিখি লোৱা হল তোমালোকে পজ কৰি লিখি লবা এতিয়া আমি কি কৰিম 3 নম্বৰ কোৱেশ্চনটো কৰিম লিখি লোৱা 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে এতিয়া আমাক 3 নম্বৰটো কি দিয়া আছে যে কি কৈছে ইন এ গ্ৰুপ অফ 400 পিপল 250 can speak Hindi and 200 can speak English মানে কি 400 পিপলৰ গ্ৰুপ এটাত কি কৈছে 250 এ কি কৰিব পাৰে হিন্দী ক'ব পাৰে আৰু 200 জনে কি ক'ব পাৰে ইংলিশ ক'ব পাৰে আৰু কৈছে হাউ মেনি পিপল ক্যান স্পিক বোথ হিন্দী এণ্ড ইংলিশ মানে কি কৈছে যে কিমানজন মানুহে কি কৰিব পাৰে হিন্দী আৰু ইংলিশ দুইটা ল্যাঙ্গুৱেজ কি ক'ব পাৰে ঠিক আছে এতিয়া আমি ধৰি লম যে সেট গিটা কি হ'ব সলিউশন ধৰি লোৱা let H be the set of people who can speak Hindi ঠিক আছে তাৰপিছত E be the set of people who can speak English হল আমি ধৰি ললো যে কি H মানে কি সেট কিহৰ মানে কি হিন্দী ক'ব পৰা মানুহৰ কি সেটটো হল তেনেকে ই টো কিহৰ সেট যে এই সেটটো মানুহবোৰে কি ক'ব পাৰে ইংলিশ ক'ব পাৰে ঠিক আছে তাৰ পিছত আমাক কি দিয়া আছে আমি লিখি লওঁ given কিমান জনে হিন্দী ক'ব পাৰে 250 মানে কি n h কিমান আহিব এতিয়া আমাৰ 250 আহিব ঠিক তেনেকৈ ইংলিশ কিমানে ক'ব পাৰে 200 n e কিমান আহিব সেইকাৰণে 200 আহিলে আৰু কি কৈছে আমাক ইন এ গ্ৰুপ অফ 400 পিপল মানে কি এই 400 জন মানুহৰ ভিতৰত কি ইংলিশো ক'ব পাৰে আৰু কি হিন্দীও ক'ব পাৰে সেইকাৰণে সেই সেটটো কি হ'ব আমাৰ ইউনিয়ন হ'ব এই দুটা সেটৰ কি হ'ব ইউনিয়ন হ'ব হয়নে মানে 400 পিপলৰ ভিতৰত বুলিহে কৈছে সেইকাৰণে কি হ'ব আমাৰ যে 400 টো কি হ'ব আমাৰ যে h আৰু e সেটৰ কি হ'ব আমাৰ ইউনিয়ন হ'ব সেইকাৰণে আমি কি লিখিম 400 ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া আমাৰ কি কৈছে হাউ মেনি পিপল ক্যান স্পিক বোথ হিন্দী এণ্ড ইংলিশ মানে কি কিমানজন মানুহে দুইটাই ক'ব পাৰে মানে দুইটা মানে কি এই সেটটো কি আছে আমাৰ হিন্দী ক'ব পৰা মানুহৰ সেটটো হয় আৰু ই সেটটো কি হয় আমাৰ ইংলিশ ক'ব পৰা মানুহৰ সেটটো হয় আৰু যদি কি দুইটাই ক'ব পৰা হ'ব লাগিব মানে কি এই সেটটো আৰু এই সেটটো কি কমন এলিমেন্ট কিটা হ'ব নে মানে কি দুইটাতে কি কমন থাকিব লাগিব তেতিয়াহে কি হিন্দীও ক'ব পাৰিব ইংলিশো ক'ব পাৰিব হয়নে আৰু তাক আমি কিহেৰে বুজাম ইন্টাৰসেকশনে বুজাম আৰু সেইকাৰণে কি হ'ব যে n h ইন্টাৰসেকশন ইটো কি বুজাব আমাৰ the set of people who can speak both Hindi and কি হ'ব ইংলিশ আমি কি কৰিব লাগে এটো ফাইন্ড কৰিব লাগে এতিয়া আমি জানো যে কি আমাৰ এটা কি আছে ফৰ্মুলা আছে লিখি দিয়া we know কি হ'ব আমাৰ ফৰ্মুলাটো কি আছিল যে n h ইউনিয়ন e বাকি a ইউনিয়ন b লিখিছিলো এতিয়া আমাৰ যেহেতু h আৰু e লৈছো সেইকাৰণে h আৰু e ইউনিয়ন লিখিছো ইকুৱেল কি আহিব n h plus n e minus কি আহিব n h intersection e যেটো আমি উলিয়াব লাগে এতিয়া আমি ইয়াৰ ভ্যালু কেটা বহাই দিম কিমান আছে ইয়াত আছে 400 ইকুৱেল ইয়াত আছে কিমান 250 plus n কিমান আছে 200 minus কিমান আহিব n h intersection e যেটো n h intersection e উলিয়াব লাগে এখানে এটো কি হলো এফাল লৈ নো যেটো ইয়াত মাইনাস আছে n কি হ'ব h intersection e equal 250 এটো ডাইৰেক্ট লিখি দো 250 plus 200 কি হ'ব 450 আহিব আৰু 400 টো এফালে প্লাস এফালে নিলে কি হ'ব মাইনাস হ'ব মাইনাস কি হ'ব 400 আৰু আনসাৰ কিমান আহিব দিয়া 50 মানে কি 50 জন মানুহে কি ক'ব পাৰিব হিন্দী আৰু ইংলিশ দুইটা ল্যাঙ্গুৱেজ কি ক'ব পাৰে ঠিক আছে
মানে কি এতিয়া আমি কি লিখিম ইয়াত therefore 50 people can speak both Hindi and English বুজি পালা মানে কি 50 জন মানুহ এটা কি ক'ব পাৰে হিন্দীও ক'ব পাৰে ইংলিশও ক'ব পাৰে আৰু গম পালা না কেলে আমি ইন্টাৰসেকশন ললো যেহেতু কি বুলি কৈছে দুইটা ল্যাঙ্গুৱেজ ক'ব পাৰে আমি জানো যে কি এইচ মানে হিন্দী ক'ব পৰা আৰু ই মানে কি ইংলিশ ক'ব পৰা যদি আমি দুইটা কি ইন্টাৰসেকশন লত মানে কি হ'ব ইহঁতৰ কমন এলিমেন্ট কিটা আহিব না আৰু সেই কমন এলিমেন্ট কিটা কি হ'ব এইচটো থাকিব ইটো থাকিব মানে কি হিন্দীও ক'ব পাৰিব লাগিব ইংলিশও ক'ব পাৰিব লাগিব হেকাৰণে আমি কি ললো এইচ ইন্টাৰসেকশন ই মানে এই সেটটো আমি ধৰি ললো তাৰ পিছত যেহেতু ফৰ্মুলাটো আমি জানো সেই ফৰ্মুলাটোৰ পৰা আমি ইয়াৰ আনসাৰটো উলিয়াই দিলো ঠিক আছে লিখি লোৱা তোমালোকে পজ কৰি লিখি লবা হল 3 নম্বৰটো এতিয়া আমি কি কৰিম 4 নম্বৰ কোৱেশ্চনটো কৰিম মহাই দিও এতিয়া আমাক 4 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে যে if S and T are two sets such that S has 21 elements T has 32 elements and S intersection T has 11 elements how many elements does S union T have নহলে আমি লিখি লও কি লিখিম সলিউশন কি দিয়া আছে লিখি লও যে কিহৰ নাম্বাৰ অফ এলিমেন্ট দিয়া আছে S ৰ দিয়া আছে given n s equal to কিমান 21 element সত কি আছে t আছে কি আহিব n t কিমান আহিব 32 elements আহিব আৰু ঠিক তেনেকৈ কি n s intersection t কিমান দিয়া আছে 11 element এটা আমি কি উলিয়াব লাগিব যে s union t উলিয়াব লাগে আৰু আমি জানো কি ফৰ্মুলাটো মতে কি জানো আমি যে we know কিমান আহিব n s union t equal কি আহে n s plus n t minus 11 দিয়া ভ্যালু কিটা বহাই দিয়া n s কিমান দি আছে 21 তাৰছত তেনেকৈ প্লাস কিমান আছে n t কিমান আছে 32 minus 11 হয়নে কিমান আহিব 353 minus 11 মানে কিমান আহিব 24 মানে কি 42 মানে কি S union T সেটটোত কিটা এলিমেন্ট থাকিব এতিয়া আমাৰ 42 টা এলিমেন্ট থাকিব ঠিক আছে therefore S union T has 42 elements ঠিক আছে মানে S union T সেটটোত 42 টা কি থাকিব এলিমেন্ট থাকিব ঠিক আছে হল ইজি হয় পাৰিবা তাৰ পিছত আমাক কি দিয়া আছে 5 নম্বৰটো চাও কি কৈছে এটো মহাই দিও তোমালোকে পজ কৰি লিখি লোৱা হল এতিয়া আমাক 5 নম্বৰটো কি কৈছে চাই লও যে কি দিয়া আছে যে if x and y are two sets such that x has 40 element x union y has কিমান 60 element x intersection y has কি 10 elements then how many elements does y have ঠিক আছে তে আমি লিখি লও আমাক কি দিয়া আছে সলিউশন কি দিয়া আছে given x has 40 element মানে কি nx কি হ'ব এতিয়া আমাৰ 40 হ'ব কমা x union y কিমান আছে 60 আছে মানে কি হ'ব এতিয়া n x union y ইকুৱেল টু কিমান হ'ব 60 ঠিক তেনেকৈ কি আছে x intersection y n x intersection y মানে কিমান আছে আমাৰ 10 ঠিক আছে এতিয়া উলিয়াবলৈ কৈছি how many elements does y have যেখানে আমি লিখি লও we know লিখিম given নহয় we know n x union y equal to কি হ'ব nx plus ny minus nx intersection y হল এটা ভ্যালু কিটা বহাই দিয়া ইমান কিমান আছে 60 আছে equal 40 plus ny যেটো আমি উলিয়াব লাগে minus nx intersection y কিমান 10 হল এটা কি হ'ব ইকুৱেল 60 40 minus 10 কিমান হ'ব 30 হ'ব 30 plus ny তেমা ny টো কিমান আহিব যে 60 minus 30 equal to কিমান আহিব ny মানে কিমান আহিব 30 এটা কি হ'ব আমাৰ
যে y সেটটোত আমাৰ কেটা এলিমেন্ট থাকিব 30টা এলিমেন্ট থাকিব ঠিক আছে বুজি পালা দেখিলোৱা ইজি হয় পাৰিবা অকল জাস্ট কি কৰিব লাগে আমি ইয়াত ফৰ্মুলাটো লগাব লাগে আৰু ভ্যালু কিটা বহাব লাগে আৰু কি দিয়া আছে কিটা আমি লিখি লম হেকাৰণে প্ৰথমতে তাৰপিছত আমাক যিটো উলিয়াব লাগে এই ফৰ্মুলাটো আমি এনেকৈ উলিয়াই দিম ঠিক আছে হল মহাই দিও তাৰপিছত আমাৰ কি হ'ব 5 নম্বৰ আমি সামনে দেখি 5 নম্বৰ কি দিয়া আছে কোৱেশ্চন এতিয়া আমাক 6 নম্বৰটো কি দিয়া আছে যে in a group of 70 people 37 like coffee 52 like tea and each person like at least one of the two drinks মানে কি কৈছে 70 জন মানুহৰ ভিতৰত 37 জনে কি ভাল পায় কফি ভাল পায় 52 জনে কি চাহ ভাল পায় টি ভাল পায় আৰু কৈছে কি at least and each person likes at least one of the two drink মানে কি 70 জন মানুহৰ ভিতৰত প্ৰত্যেকজন মানুহে টি মানে চাহ নহলে কি কফি ভাল পায় ঠিক আছে তো কি কৈছে how many people like both coffee and tea মানে কি কিমানজন মানুহে কফি আৰু চাহ দুইটাই কি ভাল পায় বুলি কৈছে both বুলি কৈছে না both বুলি কলে আমি কি কৰিব লাগে ইন্টাৰসেকশন কৰিব লাগে হয় না এটা আমি লিখিলো আমাৰ কি দিয়া আছে প্ৰথমতে ধৰি লওঁ solution let coffee কাৰণে ধৰি লওঁ C be the set of people who like coffee হল ঠিক তেনেকৈ ধৰি লওঁ টি টো টি be the set of people who like কি হ'ব টি ঠিক আছে ইমান লাগে হ'ব তাৰপিছত আমাৰ কি দিয়া আছে লিখি লওঁ এতিয়া কফি কেজনে ভাল পায় 37 জন মানে কি নাম্বাৰ অফ এলিমেন্ট কি হ'ব সি কাৰণে সি সেটটোৰ কাৰণে 37 হ'ব ঠিক তেনেকৈ টি কেজনে হ'ব 52 হেকাৰণে নাম্বাৰ অফ এলিমেন্ট টি কিমান হ'ব 52 আৰু কি কৈছে and each person likes at least one of the two drink মানে কি 70 জন মানুহৰ ভিতৰত প্ৰত্যেকজনে চাহ নহলে কফি ভাল পায় বুলি কৈছে এতিয়া 70 টো কি হ'ব আমাৰ এই কফি আৰু চাহ ভাল পোৱা মানুহৰ কি ইউনিয়ন হ'ব নে 70 জন মানুহৰ ভিতৰত প্ৰত্যেকজনে কি কফি নহলে চাহ কিবাটো ভাল পায় মানে কি লিখিম আমি হেকাৰণে যে n c ইউনিয়ন t ইকুৱেল কিমান হ'ব আমাৰ 70 ঠিক আছে এতিয়া আমাৰ নহলে কি উলিয়াবলৈ কৈছে how many people like both coffee and tea মানে কি হ'ব n c intersection t টো কি হ'ব the set of people who likes কি হ'ব both coffee and কি tea হল এতিয়া আমি এটো উলিয়াব লাগে যেহেতু আমি জানো যে কি এটা ফৰ্মুলা জানো আমি লগাই দিও হেতু লিখা we know আমি কি জানো যে n c union t equal কিমান আহিব nc plus nt minus কিমান আহিব এতিয়া n c intersection t হল এতিয়া আমি ভ্যালু কিটা বহাই দিও আমাৰ c union t কিমান আছে 70 আছে equal nc কিমান আছে 37 আছে nt কিমান আছে 52 আছে minus n c intersection t মানে কি আমি c intersection t যেহেতু উলিয়াব লাগে এখানে তো এফাল লৈ আহো n c intersection t equal কিমান হ'ব 9 আহিলে 89 এটো প্লাস কৰি 89 হল 70 টো এফাল লৈ গলে কি হ'ব -70 আহিব মানে কিমান হ'ব এতিয়া আমাৰ যে 91 মানে কি 19 হ'ব মানে কি হ'ব এতিয়া যে 70 জন মানুহৰ ভিতৰত কি হ'ব 19 জন মানুহে কি হ'ব কফি আৰু টি দুইটা মানে কি ভাল পায় ঠিক আছে তে লিখি দিও therefore 9 people likes কি হ'ব both coffee and কি টি ঠিক আছে মানে কি 19 জন মানুহে কি ভাল পায় কফি আৰু টি দুইটা বস্তু ভাল পায় ঠিক আছে বুজি পালা আমি জাস্ট কি কৈছো ফৰ্মুলাটো বহাইছো আৰু কি দি আছে আমি লিখি ললো হ'ব লিখি লোৱা তেনেহলে পাৰিবা 6 নম্বৰটো এতিয়া আমি যাম কি 7 নম্বৰলৈ এটা মহাই দিও এতিয়া আমাৰ 7 নম্বৰটো কি দিয়া আছে আমি চাই লম তোমালোকে 7 নম্বৰ কোৱেশ্চনটো লিখি লোৱা এতিয়া আমাৰ 7 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে যে in a group of 65 people 40 likes cricket
10 like কি কৈছে both cricket and tennis how many like tennis only and not cricket আৰু কি কৈছে how many like tennis এটা আমি ধৰি লওঁ সেট গিটা কি হ'ব কি হ'ব let cricket ভাল পোৱাৰ কাৰণে ধৰি লওঁ C বুলি let C be the set of people who like কি হ'ব cricket হল তেনেকৈ ধৰিলো আমি T টো T be the set of people who like tennis হল ইমান লাগে ঠিক আছে তাৰ পিছত আমাক কি কৈছে যে গ্ৰুপ অফ 65 পিপল হেতু কি হ'ব কাৰণে C আৰু T সেটটো কি হ'ব ইউনিয়ন হ'ব তাৰ পিছত 40 লাইক ক্ৰিকেট মানে কি হ'ব C সেটটোৰ কাৰণে এলিমেন্ট কেটা হ'ব 40 টা হ'ব তেনেকৈ আকৌ কি কৈছে 10 লাইক both cricket and tennis মানে কি both মানে কি হ'ব ইন্টাৰসেকশন হ'ব মানে কি এই মানুহজনে কি ক্ৰিকেটো ভাল পায় আৰু কি ভাল পায় টেনিসো ভাল পায় আৰু কি কৈছে how many like tennis only and not cricket এতিয়া টেনিস only and not cricket মানে কি হ'ব যে কি আমাৰ কি হয় টেনিস ভাল পোৱা মানুহৰ সেটটো হৈছে কি T আৰু কি ক্ৰিকেট ভাল পোৱা মানুহৰ সেটটো হৈছে কি C আৰু কি হৈছে অকল টেনিস ভাল পায় কিন্তু কি ক্ৰিকেট ভাল নাপায় বুলি কৈছে কিন্তু আমি কি হল যে আমি কি দেখিলো যে 10 জন মানুহে ক্ৰিকেটো ভাল পায় আৰু টেনিসো ভাল পায় হয়নে মানে কি হে 10 জনৰ কি ক্ৰিকেট আৰু টেনিস দুইটাই ভাল পায় এটা কিন্তু আমাক এই সেটটো কি কৈছে অকল টেনিস ভাল পোৱা হেৰি কথা কৈছে তোমাৰ সেটটো কথা কৈছে মানুহৰ এতিয়া যদি অকল টেনিস ভাল পোৱা সেটটো হ'ব তে তাৰ পৰা আমি কি মাইনাস কৰিব লাগিব কোৱাচোন অকল টেনিস ভাল পোৱা হ'বলৈ হলে আমি এই C ইন্টারসেকশন P এই সেটটো আমি যদি মাইনাস কৰি দিও তেতিয়া কি আমি অকল টেনিস ভাল পোৱা মানুহৰ কি সেটটো পাই যাম নে এটা কাম কৰো মই যে ইয়াৰ ইন্ট্ৰোডাক্টৰি ভিডিওটো দেখুৱাইছিলো যে কি আছিল আমাৰ দুটা সেট আছিল যে এনেকা আছিল A আৰু এটো B আছিল হয়নে এটো আছিল কি A আছিল আৰু এটো কি আছিল B আছিল আৰু ইয়াত কি হ'ব এটোক আমি কি হেৰ বুজাইছিলো A ইন্টারসেকশন B বুজাইছিলো হয়নে এতিয়া আমি যদি ধৰি লওঁ যে A টো হৈছে তোমাৰ ধৰি লওঁ T বুলি ঠিক আছে এটো T বুলি ধৰি লওঁ মানে কি ই টেনিস ভাল পায় আৰু এই সেটটো কি হ'ব আমাৰ যে এই সেটটো মানুহজনে কি অকল ক্ৰিকেট ভাল পায় আৰু ইয়াত কি হ'ব আমাৰ T আৰু C মানে কি এই সেটটোত থকা মানুহজনে টেনিসও ভাল পায় ক্ৰিকেটো ভাল পায় এতিয়া আমাক কি কৈছে যে অকল টেনিস how many like tennis only and not cricket অকল যদি টেনিস ভাল পোৱা মানুহৰ তোমাৰ সেটটো যদি হোধে তেতিয়া আমি কোন ডখৰ কথা কম এই ডখৰ কথা কম নে আমি চাই লও এবাৰ ইয়াত কি হয় ইয়াত থকা সেটটো মানুহজনে কি কৰে অকল টেনিস ভাল পায় অকল যদি এই ডখৰ উলিয়াবলৈ হয় তেতিয়া আমি কি কৰিব লাগিব এই T সেটটোৰ পৰা আমি কি মাইনাস কৰিব লাগিব T ইন্টারসেকশন C এই সেটটো আমি মাইনাস কৰিব লাগিব না লাগিব আমাক হেতুৱে কি কৰিব লাগিছে এই সেটটো উলিয়াবলৈ গৈছে বুজি পালা ঠিক আছে আৰু কি কৈছে how many like tennis এতিয়া আমি হেকাৰণে প্ৰথমতে কি ল'ব লাগিব T পৰা যেহেতু আমি মাইনাস কৰিব লাগিব প্ৰথমে আমি এই টেনিস ভাল পোৱা মানুহজনৰ কি সেটটো উলিয়াই লওঁ ঠিক আছে এতিয়াটো কিনতে উলিয়াই দিও আমাৰ কি হ'ব যে কি দিয়া আছে লিখি লওঁ given কি NC ক্ৰিকেট ভাল পাওঁ মানে কিমান 40 NT টো উলিয়াব লাগে আৰু কি আছে NT both বুলি কৈছে না T ইন্টারসেকশন C টো লিখিলো কিমান আছে আমাৰ 10 আছে আৰু কি কৈছে 65 পিপল গ্ৰুপ মানে কি ইউনিয়ন হ'ব N কি হ'ব T ইউনিয়ন C হল কিমান আছে 65 এতিয়া আমি ইয়াৰ পৰা প্ৰথমতে কি উলিয়াই লওঁ টেনিস ভাল পোৱা মানুহৰ সেটটো উলিয়াই লওঁ মানে কি নাম্বাৰ অফ এলিমেন্ট উলিয়াই লওঁ we know আমি কি জানো NT ইউনিয়ন C ইকুৱেল টু NT প্লাস NC মাইনাস NT ইন্টারসেকশন কি C আহিব হয়নে মানে দি আনসাৰটো কিমান আহিব T ইউনিয়ন C কিমান আছে 65 আছে ইকুৱেল NT কিমান আছে আৰু NT টো উলিয়াব লাগে এতিয়া NC কিমান আছে 40 মাইনাস T ইউনিয়ন C মানে কিমান আছে 65 এতিয়া আমি হেকাৰণে কি কৰিম NT যেহেতু উলিয়াব লাগে 6 এই T ইন্টারসেকশন 10 আছে এটো 10 হল এটা 65 মাইনাস এটো 40 মাইনাস 30 কি 30 10 কি 30 হ'ব আৰু এই 30 টো এফালে গলে কি হ'ব মাইনাস 30 আহিব মানে কি হ'ব আমাৰ 15 এই 35 এটা কি হ'ব আমাৰ যে 35 জন মানুহে কি ভাল পায় টেনিস ভাল পায় এটো উলালে এতিয়া আমি কি উলিয়াব লাগিব
যে কিমানজন মানুহে টেনিছ ভাল পায় অকল আৰু কি ভাল নাপায় ক্ৰিকেট ভাল নাপায় এটা আমি দেখিলো যে কি এইটো আছিল কি টেনিছ ভাল পোৱা মানুহৰ সেটটো আৰু এটা কি আছিল ক্ৰিকেট ভাল পোৱা মানুহৰ সেটটো আৰু এই দেখৰ কি বুজায় টেনিছ আৰু ক্ৰিকেট দুইটা ভাল পোৱা মানুহ এতিয়া আমি যদি কি কৰো এই টেনিছ ভাল পোৱা এই মানুহখিনিৰ পৰা যদি আমি টেনিছ আৰু ক্ৰিকেট ভাল পোৱা সেটটো যদি কি মাইনাস কৰি দিতে কি আহিব অকল টেনিছ ভাল পোৱা মানুহখিনি আহিব ক্ৰিকেট ভাল নাপায় এখিনিয়ে হয়নে এই কাৰণে আমি কি কৰিম এতিয়া এইটো উলিয়াম ঠিক আছে বুজি পালা নহয় বস্তুটো এতিয়া আমি কি উলিয়াম এই কাৰণে যে এইটো মহাইটো দে এতিয়া লিখিলো therefore n কি হ'ব আমাৰ t minus t intersection কি হ'ব c আহিব হয়নে এইটো আহিলে আমাৰ কি হ'ব তোমাৰ nt minus লিখো nt minus n t intersection c এটো কইলে আমাৰ কি আহিব যে টেনিছ অকল টেনিছ ভাল পোৱা আৰু কি ক্ৰিকেট ভাল নোপোৱা মানুহৰ সংখ্যা আহিব সেইকাৰণে ইকুৱেল টু আমি কি লিখিম যে nt ভ্যালুটো কিমান আছে আমাৰ টেনিছ ভাল পোৱা এটো 35 minus t intersection c কিমান আছে t intersection c 10 আছে মানে কিমান আহিব 25 মানে কি 25 জন মানুহে কি ভাল পায় অকল টেনিছ ভাল পায় কিন্তু কি ভাল নাপায় ক্ৰিকেট ভাল নাপায় therefore 25 people like tennis only but not cricket বুজি পালা এটো আসলে 7 নম্বৰ কোৱেশ্চনৰ আনসাৰটো হ'ব লিখি লোৱা তোমালোকে তো পজ কৰি লিখি লবা এতিয়া আমি সাম 8 নম্বৰ কোৱেশ্চন লাষ্ট এই চেপ্টাৰটো আৰু এক্সাৰসাইজটো এতিয়া আমাক 8 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে আমি লিখি লওঁ এতিয়া আমাক লাষ্ট কোৱেশ্চনটো কি দিয়া আছে 8 নম্বৰ in a committee 50 people speak French 20 speak Spanish and 10 speak both Spanish and French how many speak at least one of these two languages how many speak at least one of these two languages মানে কি কিমান জনে হেই দুইটা ল্যাঙ্গুৱেজৰ ভিতৰত কোনোবা এটা ক'ব পাৰে মানে কি হ'ব আমাৰ ইয়াত ইউনিয়ন হ'ব না মানে কি প্ৰত্যে মানে কি আমাৰ গ্ৰুপটোৰ ভিতৰত বা কমিটিখনত কেইজনে হেই দুটাৰ ভিতৰত কোনোবা এটা ক'ব পাৰে মানে কি হয় স্পেনিশ ক'ব পাৰিব লাগিব হয় ফ্ৰেঞ্চ ক'ব পাৰিব নহলে কি দুইটা ক'ব পাৰিব লাগিব ঠিক আছে how many at least one বুলি কৈছে মানে কি যিকোনো এটা ক'ব পাৰিব লাগিব বুলি কৈছে হ'ব এতিয়া আমি সলিউশনটো লিখি লওঁ আমি ধৰি লওঁ সেট গিটা কি কি হ'ব let f be the set of people who can speak French হল আৰু কি দিছে আমাৰ Spanish as be the set of people who can speak Spanish হল এতিয়া আমাক কি দি আছে আমি চাই লওঁ যে given এতিয়া আমাৰ ফ্ৰেঞ্চ কেজন হ'ব পাৰে nf equal to কিমান 50 তাৰপিছত কি 20 speak Spanish মানে কি হ'ব ns equal to কিমান আহিব 20 আৰু কি কৈছে 10 speak both Spanish and French মানে কি n f intersection f equal to কিমান আহিব 10 এটা আমি কি ল'ব লাগে how many speak at least কিমান one of these two languages মানে কি কিমানজন মানুহে হয় তোমাৰ কি হ'ব ফ্ৰেঞ্চ ক'ব পাৰিব নহলে কি স্পেনিশ ক'ব পাৰিব মানে কি তাত এতিয়া আমাৰ ইউনিয়নৰ কথাটো আহিব একাৰণে আমি লিখিম যে কি we know n f union s equal to কিমান আহিব nf plus ns minus nf intersection s f কিমান দিয়া আছে 50 plus 20 minus কিমান 10 মানে কিমান আহিব এতিয়া আমাৰ 50 10 হৈ গ'ল 70 minus 10 equal 60 হল মানে কি
আমাৰ 60 জন মানুহে কি কৰিব পাৰিব হয় কি এটলিষ্ট ওৱান মানে কি স্পেনিছ আৰু ফ্ৰেঞ্চৰ ভিতৰত কোনোবা এটা কি লেংগুৱেজ ক'ব পাৰে ঠিক আছে এইটো হৈছে আমাৰ আনসাৰটো হ'ব মানে কি আমি জাস্ট ইয়াত তোমাৰ ফৰ্মুলাত বহাই দিছোঁ আৰু যেটো কি আছে এটলিষ্ট ওৱান অফ দিস টু লেংগুৱেজ বুলি কৈছে গ্ৰুপ কমিটিৰ ভিতৰত মানে কি কমিটিটোত স্পেনিছ আৰু ফ্ৰেঞ্চ ক'ব পৰা মানুহ আছে আৰু তাত কি কোনোবাই কি হয় কি স্পেনিছ ক'ব পাৰে আৰু বা কি ফ্ৰেঞ্চ ক'ব পাৰিবই সেইকাৰণে আমি ইয়াক কিহে ধৰিছোঁ ইউনিয়নত ধৰিছোঁ ঠিক আছে লিখি লোৱা হ'ল আৰু এটা কথা মই অথনি লিখিছিলোঁ যে এন টি মাইনাছ এন টি ইণ্টাৰছেকশ্যন চি এইটোক আমি কি হিচাপে লিখিব পাৰোঁ যে এন টি মাইনাছ চি মানে কি যেতিয়া আমি কি কৰোঁ মাইনাছ কৰোঁ মানে কি ডিফাৰেঞ্চ উলিয়াওঁ তেতিয়া আমি কেনেকৈ লিখোঁ টি মাইনাছ টি ইণ্টাৰছেকশ্যন চি হিচাপে লিখোঁ নে সেইকাৰণে আমি ইয়াক এইটোক আমি কি লিখিব পাৰোঁ ইয়াৰ আগত আমি টি মাইনাছ চি হিচাপে লিখি ল'ব পাৰা দেই মানে কি তাৰ আগত মানে এন টি মাইনাছ এন টি ইণ্টাৰছেকশ্যন চি আগত তুমি এইটো লিখি ল'ব পাৰা মানে কি অকল টেনিছ মানে কি অকল যিজনে কি যিকেইজন মানুহে কি অকল টেনিছ ভাল পায় কি ভাল নাপায় ক্ৰিকেট ভাল নাপায় এইটোক আমি কি হিচাপে বুজাম যে এন টি মাইনাছ চি সেইটো থাকি গ'ল ক'বলৈ ঠিক আছে এইটো ইয়াৰ নহয় দেই ইয়াৰ আগৰ কুৱেশ্যনটো যেহেতু কি টেনিছ ভাল পায় বা আৰু কি ক্ৰিকেট ভাল নাপায় সেইকাৰণে টি মাইনাছ চি লিখিছোঁ আৰু তাক আমি কেনেকৈ লিখিব পাৰোঁ এন টি মাইনাছ কি টি ইণ্টাৰছেকশ্যন চি ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আজি আমাৰ ফাৰ্ষ্ট লেছনটো শেষ হ'ল এক্সাৰচাইজ 1.6ও শেষ হ'ল ঠিক আছে তোমালোকে চাবা এইখিনি ভালকৈ কুৱেশ্যন ঘৰত এবাৰ কৰি চাবা বুজি পাব ভালকৈ হ'ব তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰ ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু যদি তোমালোক এই চেনেলটো নতুন হয় তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যেতিয়া এই চেনেলটো নতুনকৈ ভিডিঅ' আপলোড কৰা হয় যাতে তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিবা তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ